হলে কয়ে হল ধনে ধানে গোটেইখন উভয় নদী কৰি পঠাইছে বুজিছা পিতাই অলপ এইখিনিতে বিশ্ৰাম কৰো ও মোৰ কেলে হোৱা তই প্ৰতিটো কথাতে ইমান চিঞৰ কেলে দেখা নাই দেখোন আমি অৰণ্যৰ মাজত আছো হেৰ ধনে ধানে সোপাকে কোনোবাই লৈ যাবলৈ হ'লে খাবি আৰু তাতে তোৰ মাৰ যিজনী নহয় সুদা হাতে গৈ ওলালে মোৰ মূৰৰ চুলি এডালো নাথাকে আৰু তাকে পিতাই তোমালৈ কেতিয়াবা মোৰ বেয়াই লাগে আয়ে তোমাক বৰ কষ্ট দিয়ে ও বৰ বেয়া মানুহ এজনীৰ লগত সংসাৰ কৰিলে দে পিতাই ও এতিয়া আকৌ ঘৰত গৈ ও কাপোৰ ভৰ ধুবলৈ আছে মনে মৰাটো এইটো য'তে ত'তে যি টি কথাবোৰ গাই নুফুৰিবি ভাল আপদ পাহি মোৰ ঘৰত সোমালে যায় মাকজনী যদি 12ৰে এইডাল আকৌ 13ৰে বল ঘৰলৈ বল আজি কিবা নহয় কিবা এটা মই হেষ্ট নেষ্ট কৰিমে তই আজি চাই থাকিবি মাৰৰ মই কি অৱস্থা কৰিম ৰবা চাওচোন তোমাৰ কিমান সাহস আইদৰে এবাৰ মাতিলেই ওলাই যাব তোমাৰ কিমান সাহস হেৰি ইয়াত কি কৰি আছে ঘৰত কাম কৰিব লাগে বুলি ইয়াত আহি পুতকাৰ আগত বাৰ মাতা দেখাই আছে হেৰা তুমিনো ইয়ালৈ কেলে আহিব লাগে মই দেখোন যাবলৈ বাট বুলিছিলোৱে মাৰ কেনি গল এতিয়া মাৰৰ মাতটো শুনা যেন পাইছিলো পিতাই আই ইয়ালৈ অহা নাই নহয় মই তোমাৰ সাহসটোহে চালো বৰ সাহসী দে পিতাই তুমি বৰ সাহসী কথা নিধকটো এইটো মোৰ লগত তই এনেকুৱা কাম কৰিছ তোক আজি দিম এইটো লগতনো কোন লাগি থাকে এইটো লগত লাগি থকাতকে হৰিনাম গাই গাই গৈ থকাই ভাল অলপ পাই এ ৰাম নাম সম ধৰ্ম নাহি কেনি গমে ও ৰাম নাম বোলা যিটো কি কৰিব জমে ও নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি ও সদায় বৰি থবা হিয়াতে বৰি বলা বলা গৈ থাকো বলা বন্ধ করে তহতে হরির গুণানুকীর্তন কোন তুমি মহাপাপী কিয় আমাৰ হৰিৰ গুণানুকীৰ্তন গাত বাধা দিছা স্বর্গরে নবীন সম্রাটে ভীমাসুরের প্রধান সেনাপতিময় নম্বরে অম রাক্ষ আহিছো মত্যতে সম্রাটরে ঈশ্বরত্ব প্রচার করিবৰ বাবে বামনে আজিৰ সন্তে তহতে নারায়ণৰ পৰিৱৰ্তে সম্ৰাটে ভীমাসুৰকে কৰ আৰাধনা নতু জানিবি তহতৰ মৃত্যু অনিবাৰ্য হে বীৰহবৰ কদাপি আমি নোৱাৰিম নহয় দানৱক আৰাধনা কৰিবলৈ হয় যদি মৃত্যু হওক তোমাৰ হাতত সেই মৃত্যু আমি হাঁহি হাঁহি গ্ৰহণ কৰিম তথাপিও আমি দানৱৰ আৰাধনা নকৰো একেবাৰে শেষ চাক থকালৈকে মুখত কেৱল হৰি গুণানুকীৰ্তনে থাকিব দেই সামান্য ব্ৰাহ্মণৰে ইমান
এই মহাবলী অমরেক্ষর আদেশিত হতে করলঙ্ঘা হাজু হতে মৃত্যুর বাবে সাবধান পাখণ্ড অস্ত্রহীন ব্রাহ্মণদের ওপৰত আক্রমণ কৰি নিজেই নিজৰ কাপুৰুষতাৰ দৃশ্য পৰিচয় যদি সাহস আছে